11 আপুনি ফাইনান্স কৰি দিব 11 পাই যাব উইথ 1 month ষ্টক ওয়ারেন্টি গোটেইটা 13 ৰ ষ্টক হয় আপোনাৰ হাতত যদি 8ৰ পৰা 10000 টকা আছে মই কৈছো 8ৰ পৰা 10000 টকা থাকিলে আপুনি আইফোন ইউজ কৰিব পাৰিব 1,08,000 টকাত আমি মোবাইল আপুনি 20000 টকাত পাই আছে 16 Pro Max লবলে হলে কিমান দিব লাগিব ডাউন পেমেন্ট 20 পৰা 30000 দিলে 20 পৰা 30000 টকা মানে 20ৰ পৰা নমস্কাৰ মিক্সমো ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ লৈ মই মুনিয়া স্বাগতম জনাইছো আজি মই আছো এখন সেকেন্ড হ্যান্ড আৰু নতুন মোবাইলৰ দোকান আজি ভিডিঅটো বহুতেই বিশেষ কিয়নো নগাঁৱত বিশেষকৈ নগাঁৱত আপুনি যদি আইফোন লবলৈ যায় যদি সেকেন্ড হ্যান্ড আইফোন লবলৈ যায় আপুনি কেছত লব লাগে কিন্তু আজি এখন দোকানলৈ আহিছো মই মোবাইল হাব এবাৰ দেখাই দিয়া নগাঁৱৰ মোবাইল হাব আৰু এইখন দোকানত আপুনি ফাইনান্সত আইফোন পাব হয় একদম কম দামত আপুনি ফাইনান্স কৰি সেকেন্ড হ্যান্ড আইফোন আপুনি লৈ যাব পাৰিব আপুনি শুনিছে গাড়ী বাইকত ফাইনান্স দিয়া কিন্তু মোবাইলত ফাইনান্স দিয়া খুব কম শুনিছে আৰু নগাঁৱতো বহুতে কম শুনিছে মই জানাতো এতিয়ালৈকে এনেকুৱা ফাইনান্সৰ সুবিধা দিয়া নাই সেকেন্ড হ্যান্ড মোবাইলত তো আজি লৈ আহিছো ভাল আইফোনৰ ষ্টক লৈ আহিছো ভিডিঅ লৈ আহিছো আৰু নগাঁও মোবাইল হাবৰ আমাৰ দাদা আছে লগত দাদা প্ৰথমতে তোমাৰ নামটো জনাই দিবা ইফাজুল হুসেন হয় তো আমাৰ ভিউয়াৰ্সক আমাৰ মোবাইল হাবৰ প্ৰপাৰ এড্ৰেছটো জনাই দিবা যাতে ভিউয়াৰ্সৰ অসুবিধা নহয় একদম প্ৰপাৰ এড্ৰেছটো জনাই দিবা হৈবগাঁও মৰিগাঁও সিন্ডিকেট হিৰো ডিলাৰৰ সাইডত অথবা হিউজ ভৱনৰ অপোজিটত হয় স্ক্ৰিনত ফোন নাম্বাৰ দি আছে আপুনি ফোন কৰি আহিব পাৰে তো ভিডিঅ ইয়াতে বেছি মানে লং নকৰো ডাইৰেক্ট মোবাইললৈ আগবাঢ়ো ন ঠিক আছে তো ইয়াত দেখা পাইছে বহুত ষ্টক আছে আইফোন কি লাগে আপোনাৰ 11 ৰ পৰা একদম 16 লৈকে আছে লেটেস্ট মডেল লৈকে আছে মানে ইয়াত একদম যোনটো একদম লো যেনেকা 11 আছে 11 তো আপুনি ফাইনান্স কৰি দিব 11 তো পাই যাব মানে আপুনি 11 তো আপুনি ফাইনান্সৰ সুবিধা পাই যাব ইয়াত ফাইনান্সৰ কোনো অসুবিধাই নহয় ইয়াত ফাইনান্স কৰিবলৈ হলে ভিউয়াৰ্সে কিমান সৰ্বনিম্ন কিমান টকা দিব লাগিব আপুনি যেহেতু কৈছে আইফোন 11 হয় হেতু আপোনাৰ মিনিমাম 8 to 7000 দিলে ফাইনান্সত ওলাই যাব 8 to 7000 হয় আপোনাৰ হাতত যদি 8ৰ পৰা 10000 টকা আছে মই কৈছো 8ৰ পৰা 10000 টকা থাকিলে আপুনি আইফোন ইউজ কৰিব পাৰিব আপোনাৰ সিভিল ভাল হলে আৰু কমতো হৈ যাব পাৰে হয় সিভিল ভাল থাকিলে আপোনাৰ আৰু কমতো হ'ব পাৰে কিন্তু মিনিমাম 8 to 10000 দিলে আপুনি এখন ভাল আইফোন লৈ যাব পাৰিব হয় একদম আজি ষ্টক দেখাই যাও আৰু আইফোনৰ লগত কিবা এন্ড্ৰইড আছে না নাই আছে এন্ড্ৰইড আছে এন্ড্ৰইড সিলপেক আছে যেহেতু চাব পাৰে Oppo আছে Realme আছে MI আছে Motorola আছে IQ আছে Vivo আছে পাই যাব এন্ড্ৰইড সিলপেক পাই যাব আপোনালোকে মানে ইয়াত সেকেন্ড হ্যান্ড নহব এন্ড্ৰইড ন এন্ড্ৰইড সেকেন্ড হ্যান্ড নহব আইফোন সেকেন্ড হ্যান্ড উইথ ফাইনান্স হৈ যাব আইফোন নতুনও পাই যাব যেহেতু দেখিছে সিলপেক আমাৰ নতুনও আছে মানে আইফোন ইয়াত নতুনও পাই যাব আপুনি সেকেন্ড হ্যান্ডও পাই যাব সেকেন্ড হ্যান্ডত আপুনি সুবিধা এটাই আছে আপুনি ইয়াত ফাইনান্সত লৈ যাব পাৰে হয় আজি দেখাই যোৱা মোবাইল ভাল আইফোন দেখাই যাব দাদা ঠিক আছে এয়া আমাৰ চাব পাৰে ফ্ৰণ্টত জিংগা লগোৱা আছে সব Pro আৰু Pro Max সিৰিজ হয় লেটেস্ট মডেল 16 ও আছে 16 Pro Max আছে 15 Pro Max আছে 16 Pro আছে যে যেহেতু আমাৰ মেইন কাস্টমাৰে এট্ৰেক্ট কৰে যেহেতু বহুতে কয় যে 2000-3000 টকাত আইফোন দিম নহয় আইফোন যেহেতু কষ্টলি হয় অবভিয়াসলি কষ্টলি হ'ব কিন্তু আমি এটো ক'ব পাৰিম যেহেতু এটো চাব পাৰে 16 Pro Max আজি ওলোৱা বেছি দিন হোৱা নাই 3 বা 4 মাহ হৈছে আমি হেতু আমি সেকেন্ড হ্যান্ড পাই যাব 1,40,000 নতুন দাম হেতু মাত্ৰ 1,13,000 পাই যাব 256GB উইথ এপল ওয়ারেন্টি হয় তো মানে এতিয়া আমি ডাইৰেক্ট আইফোন এটাকে দেখুৱাই দিয়ে আৰু ফাইনান্সত কিমান দিব লাগিব আমি অলপ ভিউয়াৰ্সক সুবিধা কাৰণে জনাই দিয়া ঠিক আছে যেহেতু এতিয়া আইফোন বুলি ক'বলৈ সবে লেটেস্ট মডেলটো বিচাৰে লেটেস্ট মডেলও আমাৰ ওচৰত अवेलेबल পাব 16 আছে যেহেতু দুটা কালাৰ পাব হোৱাইট কালাৰ আৰু আল্ট্ৰা মেৰিন খুব ধুনীয়া কালাৰ আমাৰ ওচৰত अवेलेबल আছে 16 Pro যেহেতু গোল্ড কালাৰ বুলি ক'ব গলে 16 Pro সবে দিবানা আমাৰ এটো কালাৰৰ আমাৰ ওচৰত অপচন আছে প্লাস 16 Pro Max কোনবাই Pro Max ৰ দিবানা 16 Pro Max আমাৰ ওচৰত পাই যাব খুব মিনিমাম ৰেটত আপোনালোকে পাই যাব ডাউন পেমেন্ট 16 Pro Max সিভিল ভাল থাকিব মাত্ৰ 20 পৰা 30000 টকা দিয়ক আৰু 1,13,000 টকীয়া ফোন আপোনালোকে ঘৰত লৈ যাব মানে 16 Pro Max লবলে হলে কিমান দিব লাগিব ডাউন পেমেন্ট 20 পৰা 30000 দিলে 20 পৰা 30000 টকা মানে 20 পৰা 30000 টকা দিলে 16 Pro Max ঘৰ লৈ যাব পাৰে আৰু ভিউয়াৰ্সে যদি সিম্পল 16 লব বিচাৰে 16 হয় 15 পৰা 20000 দিলে 16 আইফোন 16 লেটেস্ট মডেল চাব পাৰে বহুত ধুনীয়া কালাৰ এটো আপোনালোকে ঘৰত লৈ যাব পাৰে 15 to 20000 দিলে আপুনি আইফোন 15 লৈ যাব পাৰিব আইফোন 16 সৰি আইফোন 16 লৈ যাব পাৰিব ঘৰলে নেক্সট দেখাই দিয়া এতিয়া আইফোন 15 Pro Max হয়
15 Pro Max আমাৰ ওচৰত এভেইলেবল আছে 512 GB কাৰোবাৰ ষ্টৰেজৰ প্ৰব্লেম হয় ঠিক আছে 512 GB ষ্টৰেজ লৈ কিনে আমি আছো আইফোন 15 Pro Max ইয়াতো আমি এপল ৱাৰেণ্টি সৈতে আমি দিম 4-5 মাহ এপল ৱাৰেণ্টি বাকি আছে 512 GB 1,70,000 নতুন দাম নালাগে মাত্ৰ 1,08,000 দিয়ক আৰু এইখন আইফোন 15 Pro Max লৈ মানে 1,70,000 নালাগে 1,08,000 টকা দিয়ক বেছি নালাগে মানে যেটো 170 বহুত বেছি প্ৰাইস তো 1,08,000 টকাত পাই আছে কমে ক'ব লাগিব এখন ফাইনান্সত কিমান দিব লাগিব 20-30,000 দিলে 20-30,000 টকা মানে 1,08,000 টকাত আমি মোবাইল আপুনি 20,000 টকাত পাই আছে ফাইনান্স কৰি লৈ যাব পাৰে নেক্সট দেখাই দিয়া নেক্সট আৰু ইয়া চাব পাৰে 15 Pro 15 Pro বুলি ক'লে কম্পেক্ট সাইজৰ আইফোন বহুত মানুহে বিচাৰে তো Pro সিৰিজটো আমি ৰাখিছো কালাৰটো চাব পাৰে iPhone 15 Pro স্পাইজেনৰ এক্সট্ৰাকে লেন্স লগোৱা আছে 1500 টকা ইয়াৰ লেন্সৰ দাম লগত স্পাইজেনৰ টেম্পাৰ লগোৱা আছে তে অলমোস্ট 3000 ৰ কিট ইয়াত লগোৱা আছে এটো আপোনালোকৰ ফ্ৰী থাকিব লগত আমাৰ ফিৰৰ পৰা গিফট থাকিব হয় গিফটৰ কিবা মানে কথা উঠাইছা তো ইয়াত গিফটৰ বিষয় অলপ জনাই দিয়া আমাৰ ভিউয়াৰ্সক গিফটৰ বিষয়ে মানে তে গিফট বুলি ক'ব গলে সব বহুতে দিয়ে এডাপ্টাৰ দিয়ে যেহেতু অৰিজিনাল এডাপ্টাৰ এটা 2000 দাম তা এটো গিফট দিবলৈ হলে এটো আপুনি আপোনালোকেও ভাবিছে যে কিমান হাই ৰেট হ'ব লাগিব কিন্তু নহয় আমি তেনেকা নকৰো অৰিজিনাল যদি ডুপ্লিকেট দিব নোৱাৰো তেলে আমি নিদু ঠিক আছে তাৰ লগত কেবল সেবল হেবটো অবিয়াসলি থাকিবই হ্যান্ড ওয়াশ কেবল তাৰপিছত নেক বেন হেবোৰ পাই যাব মানে গিফটৰ ভিতৰত এইবিলাক আছে ন এসেসৰিজ বোৰ পাই যাব এসেসৰিজ যি আছে সব আমি দি দিম তো এতিয়া ভিউয়াৰ্সে ভিডিও চাই যদি আমি আইফোন দেখালো আইফোন 15 16 দেখালো তো ইয়াৰ ব্যাটাৰী হেলথৰ কথা সুধিব যে ব্যাটাৰী হেলথৰ কথা আমি ভিডিও জনোৱা নাই অলপ তেনেকা আইডিয়া দি দিয়া এটা চাওক এটা 16 যেহেতু আহিছে 4-5 মাহ হৈছে ওলোৱা এটো দুমাহ পুৰণা আছে 100% বেটাৰী হেলথ 16 Pro 100% বেটাৰী হেলথ 15 Pro Max 100% বেটাৰী হেলথ তাৰ পিছত এখন 14 Pro আছে চাব পাৰে 14 Pro এটো 85 বেটাৰী হেলথ 14 Pro ডিপ পার্পল 88 বেটাৰী হেলথ তো যেহেতু বেটাৰী হেলথ কম হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু আমি বুস্ট কৰি নিদু যি আছে অৰিজিনাল আছে উইথ এপল উইথ 1 মান্থ স্টোৰ ৱাৰেণ্টি মানে ওয়াৰেন্টিৰ হৈতে দিয়া আছে মানে ইয়াত মানে যি আছে আপোনাক অৰিজিনাল দিয়া হৈ আছে ইয়াত আপুনি বুস্ট কৰি দিয়া নাই বহুতত আপোনাৰ ব্যাটাৰী হেলথ বুস্ট কৰি দিয়া হয় 80 ৰ পৰা আপোনাৰ 100 লৈকে উঠাই দিয়া হয় তো ইয়াত বুস্ট কৰি দিয়া হোৱা নাই যি আছে অৰিজিনাল আছে তো ইয়াত প্ৰায়বোৰ 100 এ আছে বেছি প্ৰায়বোৰ 100 এ আছে মানে বেষ্ট হয় তো 100% ব্যাটাৰী হেলথ হতে পাই যাব আৰু ধৰি লওক 12 13 হেবিলাকো পাই যাব 12-13 যেহেতু আপোনাক গম পাইছে বহুত আগৰ মডেল হয় তো মই এটো নকওঁ যে 100% দিব পাৰিম খুব ৰেয়াৰলি আহে এটো নহয় যে নাহে খুব ৰেয়াৰলি আহে এটো আমি দিব পাৰিম কিন্তু জিন্তু এতিয়া যেহেতু আপুনি চাব পাৰে আইফোন 12 হয় 4-5 বছৰ আগৰ মডেল কন্ডিশন ফ্ললেস কন্ডিশন বহুত ধুনীয়া কন্ডিশন কিন্তু ইয়াত 83% বেটাৰী হেলথ আছে 64 GB খুব কম দামতে পাই যাব কিমানত দিবা এখন 23,000 আপোনাক লৈ 23,000 সব অৰিজিনাল মানে আপুনি 23,000 টকাত এখন আপুনি পাই আছে আৰু ফাইনান্স হ'ব হৈ যাব কিমান দিবলৈ ফাইনান্সত 7,8,000 টকা মানে আপোনাক এখন আপুনি অন কৰি দেখুৱালে ভিডিও লং হৈ যায় বহুত কিন্তু আপুনি যদি আপুনি ষ্টৰত আহে আপুনি ভাল এখন যদি মোবাইল এখন লম বুলি ভাবিছে ষ্টৰত আহি আপুনি নিজে চাওক চলাই আপুনি স্ক্ৰিনটো কেনেকুৱা পাই আছে কিবা চেঞ্জ আছে নেকি আপুনি নিজে ধৰিব পাৰিব ভিডিওত চাই গম নাপাব ন তো আহক ভিজিট কৰক আমাৰ মোবাইল হাবত আৰু বহুত ভাল ষ্টকত আছে আৰু কি আছে অলপ ভিডিওত জনাই দিবা যাতে আহিবলৈ অলপ হেল্প হয় এটা সৰ ধৰি লওক এতিয়া আইফোন 15 সবে বিচাৰি আছে নতুন পাবলগিয়া নাই খুব কম আছে 21 পিস পাই যাব বিচাৰিলে যেহেতু ভগৱানো পাই যায় তো 15 21 পাই যাব কিন্তু ৰেয়াৰলি নাপায়গে তো আইফোন 15 আমাৰ ষ্টক সব গুটেকেটা আইফোন 15 কি সব কালার अवेलेबल আছে গ্ৰীন আছে পিঙ্ক আছে ইয়েলো খুব ৰেয়াৰ হয় ব্ল্যাক আছে ব্লু পাই যাব এটো সবতকে বেছি সেল হোৱা কালাৰ আইফোন 15 ৰ ভিতৰত এটো পাই যাব আপোনালোকৰ 15 ত 128 GB সাফিসিয়েন্ট নহয় 256 GB আপোনালোকে পাই যাব ইয়াত 99 বেটাৰী হেলথ আছে উইথ এপল ৱাৰেণ্টি আপুনি এপল ৱাৰেণ্টি হৈতে ভাল আইফোন পাই আছে আপুনি ইয়াত আহিলে আৰু 11 আছে বা 11 ৰ তলৰ সিৰিজ আছে নেকি আছে এক্সআৰ আছে কন্ডিশন চাও খুব ধুনীয়া কন্ডিশন আইফোন এক্সআৰ হয় এটো ব্যাটাৰী হেলথ কিমান হ'ব এটো 81 একদম অৰিজিনাল কম আছে কিন্তু বুস্ট নকৰো যিমান আছে কিমান 81 ব্যাটাৰী হেলথ আপুনি এক্সআৰ পাই আছে কিমানত পাব এখন 17,000 টকা আপুনি লৈ আহিলে এখন লৈ যাব আৰু যোনটো দাম কৈ আছা হয়
একদম ফিক্স প্ৰাইচ কৈ আছে নে আমাৰ ভিউৱাৰ যদি ভিডিঅ' চাই আহে কিবা এটা নেগোচিয়েবল হ'ব ঠিক আছে আপোনালোকৰ যদি ভিডিঅ' চাই আহে হয় আমাৰ পেজটো যদি ফলো কৰি আমাৰ ইনষ্টাগ্ৰামৰ পেজ আছে আমি নিশ্চয় ডিসকাউন্ট কৰিম হয় মানে আপুনি যদি ভিডিঅ' চাই আছে আপুনি দাদাৰ পেজো আছে আপোনাৰ কি নামত পেজ আছে অলপ জনাই দিব তেতিয়া ভিউৱাৰ্ছ চাওক আপোনাৰ ষ্টৰত যিমান আপডেট থাকে চাব পাৰিব তো মোবাইল হাব নগাঁও বুলি আমাৰ পেজ আছে তাত আমি অফাৰ দি থাকো এতিয়া যিহেতু আইফোন 16 Pro Max অফাৰত আছে ৰেটটো যিহেতু আপোনাক ক'লোৱে আইফোন 16 Pro Max অফাৰত আছে আইফোন 14 Pro বৰ্তমান অফাৰত আছে 256GB 85 বেটাৰী হেল্থ এটো 58000 আমি দি দিম অফাৰ প্ৰাইচ ফিক্স প্ৰাইচ তো এতিয়া আমাৰ যোনবিলাক একদম তলৰ মানে সিৰিজবোৰ আছে অলপ দেখুৱাই দিয়া ভিডিঅ'ত যে ভিউৱাৰ্ছে বহুতে বিচাৰে যে আমাৰ 7 সিৰিজ লাগে বা আপোনাৰ S লাগে এতিয়া চাওক আমাৰ ওচৰত আইফোন 8 এভেইলেবল আছে 8 আইফোন 8 এভেইলেবল আছে কিন্তু ইয়াত কথা মই এটাই কথাই কম ইয়াত 10 to 12000 ইয়াত ইনভেস্ট কৰাতকে আপুনি এটা নতুন এন্ড্ৰইড ফোন লৈ যাওক কাৰণ এটো হল দিন হল আৰু চলাব হলে দিনত মিনিমাম 3 বা 4 বাৰ চাৰ্জ দিব লাগে তো আমি কম যে এটো আছে আমি সেল কৰিবলৈ নহয় আপুনি যদি বিচাৰে আমি দিব পাৰিম কিন্তু আমি প্ৰিফাৰ কৰিম যে আপোনালোকে এটো খলনি এন্ড্ৰইড লৈ যাওক আপোনালোকৰ লাভত থাকিব দাদাই কৈ দিছে যে আপুনি মানে দাদাই কৈছে যে মানে বেচাত গুৰুত্ব নহয় মানে ভিউৱাৰ্ছ স্যাটিসফাই হ'ব লাগে যদি আপুনি মোবাইল এখন লৈ যাব যদি মোবাইল দিনত 4 বাৰ মান চাৰ্জ দিব লাগে 3-4 বাৰ চাৰ্জ দিব লাগে আপুনি ইউজ কেতিয়া কৰিব যদি এখনত বেটাৰী চেঞ্জ কৰে হৈ যাব পাব ন বেটাৰী চেঞ্জ কৰিলে 100% বেটাৰী হেল্থ হৈ যাব তেতিয়া আপুনি ভালকৈ মানে ইয়াত মানে বেটাৰী চেঞ্জ কৰি দিয়া হোৱা নাই যদি আপোনাক বেটাৰী চেঞ্জ লাগে দাদা ক'ব ইয়াত সুবিধা পাই যাব আপুনি বেটাৰী চেঞ্জ কৰিলে কিন্তু এইটো প্ৰবলেম নাপায় 3 বাৰ চাৰ্জ দিব নালাগে যেহেতু আইফোন বহুতে বিচাৰিছে বহুতে অলপ তলৰ মানে সিৰিজবোৰ বিচাৰিছে তো আপুনি লৈ গলে বেটাৰী চেঞ্জ কৰিলে আপোনাৰ সুবিধা হ'ব আৰু যদি বেটাৰী চেঞ্জ নকৰে আপুনি লগত এন্ড্ৰইড ৰাখক এটা আপোনাৰ লগত থাকিব আৰু ফটো যেহেতু ভালেই হ'ব হয় ভাল হ'ব আৰু বাকি কি আছে বাকি আমাৰ ওচৰত 7 আছে আইফোন 7 হয় 7000 আহি যাব আইফোন 7 হয় 8 যেহেতু দেখালো যেহেতু তুমি 7000 কৈছা আস্কিং ন হয় তো এইবিলাকতো ফাইনান্স হ'ব নে নাই নহব আৰু কমত ফাইনান্স নহব তথাপি মই সুধি দিছো বহুতে কমেন্ট কৰিব যে এখনত ফাইনান্স হ'ব নেকি তেনেকুৱা 11 আছে হয় কন্ডিশন সব ফ্ললেস কন্ডিশন ভাল কন্ডিশন হয় বহুত ধুনীয়া কন্ডিশন স্ক্ৰেচ নাই ন স্ক্ৰেচ নাই স্ক্ৰেচ দেখা নাপায় আপুনি একদম ভাল কন্ডিশনৰ এখন কিমান ৰাখিছে আস্কিং এখন 120GB 21 আস্কিং আছে হয় আহিলে অনবোর্ড আমি চাই 21 আস্কিং ৰাখা হৈছে আৰু ওয়ান টেবলত ইয়াত নেগোশিয়েবল কৰি দিব আৰু ফাইনান্স হ'বতো এখনত হৈ যাব কিমান দিব দে ফাইনান্সত 7 to 8000 দিয়ক 7 to 8 আইফোন মানে 7 পৰা 8000 টকা দিলে আপুনি ফাইনান্স কৰি ভাল আইফোন লৈ যাব পাৰিব 11 নহয় আপুনি 13 14 লৈ যাব পাৰে লৈ যাব আমাৰ 13 ৰ ষ্টক আছে চাওক গোটেইটা 13 ৰ ষ্টক 13 টো বহুত মানে বহুতৰ ফেভাৰিট হয় ভাল সিৰিজ হয় আৰু তো এতিয়ালৈকে বেস্ট সেলিং আইফোন হয় আইফোন 16 হৈ গল কিন্তু বেস্ট সেলিং আইফোন এতিয়ালৈকে আইফোন 13 সবে বিচাৰে হয় 13 ৰ যি আছে এবিলা আস্কিং কিমান ৰাখিছা 32 পাই স্টাৰ্টিং আছে কন্ডিশন লৈ পেলাই মানে বেটাৰী হেল্থ কন্ডিশন লৈ পেলাই আপোনাৰ আস্কিং টো দাদা কৈ দিব যদি আপুনি ফোন কৰে ফোনতো দাদা জনাই দিব তো ইয়াতে ফাইনান্সত সেম দিব লাগিব 7 to 8000 হৈ যাব আৰু যাৰ যোনে আগে পিছে লোৱা নাই মানে ইএমআই বস্তু লোৱা নাই তো তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ কাৰণে হৈ যাব হেতু আমাৰ এপ্ৰুভেল দিব 25000 বাকি যিমানখিনি লিমিট আছে সেইখিনি ডাউন পেমেন্ট দিব মানে এপ্ৰুভেল মানে বেংকে এপ্ৰুভেল যিমান দিয়ে তাৰ ওপৰত যিমানখিনি আস্কিংৰ হয় তেমানখিনি দিব লাগিব মানে ধৰি লওক 8 to 10000 আপুনি লৈ আহিলে ফোন লৈ যাব পাৰে যদি আপুনি আগে পিছে লোৱা নাই একো ঠিক আছে তো ইয়াত আৰু বহুত বস্তু দেখা পাইছো স্মাৰ্ট ওৱাচ আছে আপোনাৰ ইয়াৰবাডছ আছে মানে এভৰিথিং আছে ন এভৰিথিং মানে এক্সেসৰিজ এভৰিথিং পাই যাব তো স্ক্ৰিনত নাম্বাৰ দি আছে দাদাৰ ফালে দেখুৱা অলপ স্ক্ৰিনত নাম্বাৰ দি আছে দাদা আপোনাক ফোন কৰিলে ভিউৱাৰ্ছে আপুনি ইয়াত যিমান সুবিধা লাগে দাদা আমাৰ ভিউৱাৰ্ছক দিব আৰু ভিডিঅ' চাই আহিলে আপুনি কিবা এটা নেগোচিয়েবল কৰিব হয় শিওৰ ভিডিঅ' চাই আহিলে কিবা লাভ লাগিব তো ষ্টকত আৰু আছে ষ্টক আপডেট হৈ থাকে তো যিমান ষ্টকত আছিলে ভিতৰত দেখুৱা হৈছে আপুনি ফোন কৰক স্ক্ৰিনত নাম্বাৰ দি আছে লগে লগে আপুনি ফোন কৰি আপোনাৰ যোনখন ভাল লাগিছে 13 14 15 16 লৈকে আপোনাৰ ইয়াত পাই যাব লেটেস্ট আপুনি আইফোন ইয়াত পাই যাব আপুনি ফোন কৰক আৰু নগদ আহিলে মৰিগাঁও ষ্টেচনত আহিলে আপুনি পাই যাব মোবাইল হাব তো মোবাইল হাবত আহি আপুনি এখন ভাল আইফোন ভাল কন্ডিশনৰ আইফোন একদম 7 ৰ পৰা আপুনি 16 লৈকে পাই আছে তো
তো আপুনি আহিব পাৰে আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ ফ্ৰেণ্ড কোনোবা যদি আইফোন ল'ম বুলি ভাবিছে আপুনি মানে ছেকেণ্ড হেণ্ড আপুনি যদি মানে ফাইনেন্স কৰি ল'ম বুলি ভাবিছে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক তেখেতে এখন ভাল আইফোন ল'ব পাৰে ভাল এখন শ্বপৰ পৰা তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আৰু এই ধৰণৰ ভিডিঅ' লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব গতিকে আজিলৈ মানে নমস্কাৰ